ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ হাফেলি এক্সামৰ গণিতৰ পৰীক্ষা 3 অক্টোবৰ তাৰিখে হৈ গৈছে। যিখিনি MCQ আহিছে আজি মই তোমালোকক সমাধান কৰি দিম। প্ৰশ্নখন উলিয়াই ল'বা আৰু প্ৰশ্নকেইটা চাই যাবা। ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে, এখন বৰ্গাকাৰ খেতিপথাৰৰ কালি 10,000 বৰ্গমিটাৰ হ'লে পথাৰখনৰ পৰিসীমা কি হ'ব সুধিছে। 4টা অপশ্যন আছে। বৰ্গাকাৰ খেতিপথাৰ, গতিকে বৰ্গৰ তুমি কালি জানিব লাগিব। বৰ্গৰ কালি বাহু যদি A হয় তেতিয়া বাহু স্কুৱেৰ এইটো কি দিয়া আছে 10,000। এতিয়া তুমি বৰ্গমূল লোৱা 4টা শূন্য। আমি এনেকৈ লিখিব পাৰোঁ। 100 স্কুৱেৰ মানে কি পাবা বৰ্গমূল 100। তুমি এটা বাহুৰ দৈৰ্ঘ্য কি পালা 100 মিটাৰ, ইউনিট মিটাৰত আছে। আৰু বৰ্গৰ পৰিসীমা কি হ'ব 4A, 4 × 100 400 মিটাৰ। অপশ্যন চোৱা এতিয়া। 1 নম্বৰটোৰ অপশ্যন কি হ'ব অলপ বুজি অপশ্যন ডি, 1ৰ অপশ্যন ডি 400 মিটাৰ। অপশ্যন ডি 400 মিটাৰ সেইটো হ'ল। তাৰপিছত 2 নম্বৰত আছে কুৱেশ্যন নম্বৰ 2, 64 পাৱাৰ আছে হাফ। 64ক তুমি কেনেকৈ লিখিবা এইটো। এতিয়া আমি এইটো কি কৰিম 2 × হাফ। আমাৰ ফৰ্মুলা আছিল নহয় এইটো A⁴ n হ'লে আমি কি লিখিব পাৰোঁ m পূৰণ n। এইটো পাৱাৰ 2, এইটো m বুলি ভাবা, ইয়াক n বুলি ভাবা, কি হ'ব ইনটু হ'ব। এই ফৰ্মুলাটো মতে এইটো পাৱাৰ ইনটু এইটো পাৱাৰ, এইটো 2 কেঞ্চেল হ'ব, কি থাকিব 8। এনচাৰ 8। আমাৰ কুৱেশ্যন নম্বৰ 2ৰ অপশ্যন হ'ব তোমাৰ A, 8 পাবা। তাৰপিছত নেক্সট 3 নম্বৰটোত সুধিছে 5x³ + 4x² + 7x বহুপদৰ মাত্ৰা। 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনত তোমাৰ ৰাশিটো এনেকৈ আছে 5x³ 4x² + 7x। এইটো বহুপদ ৰাশিটোৰ তোমাৰ মাত্ৰা সুধিছে, গতিকে xৰ হায়েষ্ট পাৱাৰ যিটো হয় সেইটোৱে মাত্ৰা। ইয়াতে হায়েষ্ট পাৱাৰ কিমান 3, গতিকে 3ৰ তোমাৰ অপশ্যন 3 ক'ত আছে C, 3 এইটো শুদ্ধ অপশ্যন। 3 নম্বৰ কুৱেশ্যনটোৰ এই বহুপদ ৰাশিটোৰ মাত্ৰা হ'ব 3, চিত আছে অপশ্যন পালা। তাৰপিছত তোমাক 4 কুৱেশ্যন নম্বৰ 4 সুধিছে, যদি এটা বিন্দুৰ x স্থানাংক 0 তেন্তে বিন্দুটো সদায় থাকে। 4টা অপশ্যন আছে, অপশ্যনকেইটা চাই ল'বা। x স্থানাংক 0, স্থানাংক 0 নহয়, গতিকে এইটো ক'ত থাকিব এই বিন্দুটো থাকিব y অক্ষৰ ওপৰত। অপশ্যন হ'ব এইটো ডি, এইটো ডি হ'ব y অক্ষত। থাকিব। এইটো হ'ল
4 নম্বৰ কুৱেশ্যন হ'ল 5 নম্বৰ। 5 নম্বৰটো দিয়া আছে তোমাক। 5 নম্বৰ কুৱেশ্যনটো চাই ল'বা কি দিয়া আছে। যদি x = y = 1 সমীকৰণ 2x + 3y = k এটা সমাধান হয়, তেন্তে k ৰ মান তুমি ভেলু দুটা বহাই দিয়া, সমীকৰণটোত বহাই দিয়া 2x 3y = k। ইয়াতে তুমি x ৰ ভেলু কি দিছে 2 × 2 3 × 1 y ৰ ভেলু 1। এইখিনি সলভ কৰা। এইটো কিমান 4, এইটো 3 k, এইটো কিমান আহিব 7, k ৰ ভেলু 7 হ'ব। তে তুমি পালা 5 নম্বৰ কুৱেশ্যনটো। তেতিয়া চোৱা 7 ক'ত আছে, বিট অপশ্যন বি হৈ গ'ল। 5টো অপশ্যন বি। বুজি পালা নিশ্চয়, এনেকৈ কৰিবা। এইটো হ'ল। তাৰপিছত 6 নম্বৰ কুৱেশ্যন, দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হ'লে তাৰপিছত কোণবোৰক কোৱা হয়। এইটো হ'ব A, 6ৰ A ৰৈখিক জোৰ। এটি হ'ব ৰৈখিক জোৰ বা ৰৈখিক জুৰীয়া কোণ। নেক্সট তোমাৰ দিয়া আছে 7 নম্বৰত। 7 নম্বৰত দিয়া আছে কুৱেশ্যন নম্বৰ 7। আমি এটা ত্ৰিভুজ আঁকি ল'ম। এ বি বাহু আমি নাম দিলোঁ, এইটো এ, এইটো বি, এইটো চি। এ বি বাহু বি চি বাহুৰ সমান। আৰু এটা দিয়া আছে এই কোণটোৰ ভেলু 45 ডিগ্ৰী। এই চোৱা এ বি বাহু যদি বি চিৰ সমান হয়, তেতিয়া এটা উপপাদ্য আছে নহয়, তুমি কি পাবা, সমান বাহুৰ বিপৰীত কোণবোৰ সমান। অৰ্থাৎ এইটো বাহু যদি এইটো বাহুৰ সমান হয়, তেতিয়া এইটো বাহুৰ বিপৰীত কোণ এইটো, আৰু এইটো বাহুৰ বিপৰীত কোণ এইটো। কিন্তু এই কোণৰ ভেলু দিয়া আছে, গতিকে এইটো হ'ব কিমান 45। সমান বাহুৰ বিপৰীত কোণ সমান, অৰ্থাৎ এ কোণ সমান চি কোণ। এই কোণৰ ভেলু দিয়া আছে, এটাকে কি হ'ব চি কোণ 45। তেতিয়া চোৱা চি কোণো 45, এ কোণো 45, এই দুটা মিলি 90। গোটেই ত্ৰিভুজটোত কিমান থাকিব 180। 90 বাদ দিলে কি পাবা তুমি 90। অপশ্যন কি হ'ব বি 90 ডিগ্ৰী। বিৰ ভেলুটো এতিয়া সুধিছে বি কোণৰ ভেলুটো কিমান হ'ব সুধিছে। বি কোণৰ মান হ'ব 90। সেইটো হ'ল। তাৰপিছত দিয়া আছে 8 নম্বৰ কুৱেশ্যন। 8 নম্বৰত দিয়া আছে তিৰ্যক মানে ছেদক। তিৰ্যকৰ একেফালে থকা অন্তঃকোণবোৰৰ মাপৰ সমষ্টি। তিৰ্যক যেনে দুডাল ৰেখা। আমাৰ নাইবা তুমি এনেকৈ ভাবিব পাৰা, দুডাল ৰেখা, এইটো তিৰ্যকৰ একেফালৰ, এইটো কোণ আৰু এইটো কোণ তিৰ্যকৰ একেফালৰ কোণ। নাইবা তুমি এনেকৈ চাব পাৰা, সামন্তৰিক আঁকি এইটো কোণ আৰু এইটো কোণ মিলি কিমান হ'ব তিৰ্যকৰ একেফালে। অৰ্থাৎ এইডাল আৰু এইডালক কোনে ছেদ কৰিছে, এইডালে। গতিকে এইডালৰ একেফালে আছে এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণ মিলি কিমান হ'ব। নাইবা এনেকৈ চোৱা, এইডাল এল ৰেখা, এডাল এম, এডাল পি, এডাল কিউ ৰেখা। এল এম ৰেখা দুডালক
চোৱা এই পি ৰেখাডালো কাটিছে কাৰ চিন দিলোঁ ৰেখা পি ৰেখাডালো কাটিছে কিউ ৰেখাডালো কাটিছে গতিকে এই পি ৰেখা আৰু কিউ ৰেখাডালক এম ৰেখাডালে কাটিছে এইটো চোৱা কি হ'ব এই দুটা কোণ মিলি কিমান হ'ব 180 ডিগ্ৰী এইটো এনচাৰ হ'ব 8 180 ডিগ্ৰী অপশ্যন আছে এ 180 ডিগ্ৰী হ'ব তাৰপিছত কুৱেশ্যন 9 এইটো পাৰ্চেণ্ট এইটো মানে তুমি এনেকৈ লিখিব পাৰিবা পাৰ্চেণ্ট মানে 1/100 এইটো তুমি কি পাবা একক তুমি 2 দি হৰণ কৰিলে পাবা 0.5 এইটো কি পাবা এইটো এতিয়া তুমি ফাৰ্ষ্ট 5 × 5 5 পালা দশমিক হিচাপ কৰা 1 ঘৰ 2 ঘৰ এতিয়া 1 ঘৰ 3 ঘৰ দিয়া 5 1 ঘৰ 2 ঘৰ 3 ঘৰ এই ভ্যালুটো ক'ত আছে চোৱা এইটো কুৱেশ্যন নম্বৰ কিমান আছিল 9 এতিয়া 9ৰ তুমি অপশ্যন ডি 0.005 3 ঘৰ দশমিক তাৰপিছত এইটো হ'ল নেক্সট 10 নম্বৰ কুৱেশ্যনত সুধিছে তলৰ কোনটো এটা বহুপদ নহয় তে বহুপদ ৰাখি তুমি জানিব লাগিব বহুপদ ৰাখি হ'ব লাগিলে এটা নিয়ম আছে কি আছে চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব ডব্লিউ পূৰ্ণ সংখ্যাক ডব্লিউৰে বুজোৱা হয় পূৰ্ণ সংখ্যাবোৰ কি আছিল 0ৰ পৰা ষ্টাৰ্ট ডট গতিকে তোমাৰ চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'লেহে কি হ'ব বহুপদ ৰাখি তেতে অপশ্যন এত আছে কি চোৱা এইটো আছে বিত x² 1/x এইটো চোৱা ইয়াতে তুমি x² এইটো পূৰ্ণ সংখ্যা আছে কিন্তু এইটো 1/x আছে গতিকে ইয়াৰ পাৱাৰ -1 হ'ব গতিকে চলকত -1 হ'ব নোৱাৰে কি হ'ব লাগিব পূৰ্ণ সংখ্যা গতিকে আমাৰ উত্তৰ এইটোৱে অপশ্যন বি 10 নম্বৰটোৰ উত্তৰ পালা 10 কুৱেশ্যন নম্বৰ 10 বি এইটো 10 তাৰপিছত 11 নম্বৰ কুৱেশ্যনত সুধিছে 3x - 2 বহুপদৰ শূন্য 3x - 2 বহুপদৰ শূন্য এটি 0 কৰি লোৱা তেতিয়া শূন্যটো পাই যাবা 3x 2টো ইফালে নিয়া প্লাছ হ'ব xৰ ভেলু ইলা 2/3 11 নম্বৰ কুৱেশ্যন 2/3 ক'ত আছে চোৱা এইটো হ'ব শূন্য বি অপশ্যন বি হৈ গ'ল 12 নম্বৰ কুৱেশ্যন ABC বাস্তৱ সংখ্যা হ'লে দুটা চলক যুক্ত ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপ এইটো হ'ল প্ৰামাণিক ৰূপটো হ'ব এইটো অপশ্যন বি দেব 12ৰ বি x plus bx plus c equal এইটো y আছে এইটো হ'ব বি প্ৰামাণিক ৰূপ তাৰপিছত 13 নম্বৰটো অলপ ভুল আছে তোমাৰ এইটো হ'ব লাগিব এইটো পি কিউ আর এস এটিও তেতিয়া তোমাৰ কোন কেইটা হ'ব পি ও আর
POR এইটো POR তাৰপিছত এইটো হ'ব লাগিছিলে ROQ তাৰপিছত আৰু দিয়া আছে এইটো কোণ এই তিনিটা কোণ মিলি তোমাক দিয়া আছে 270 এতিয়া সুধিছে তোমাক এইটো কোণৰ ভেলু তে এই গোটেইকেইটা মিলি 360 ইয়াৰ পৰা তুমি এইটো বাদ দিয়া 0 এইটো 90 ডিগ্ৰী হ'ব এইটো অপশ্যন কিমান নম্বৰ 13 অপশ্যন আছে এইটো A 90 ডিগ্ৰী হ'ব এইটো হ'ল তাৰপিছত 14 নম্বৰ তলৰ কোণটো ক্ৰমিক যুগল ইমান সমীকৰণৰ সমাধান হ'ব এইটো তুমি টেষ্ট কৰি চাবা ইয়াতে তুমি চি ইয়াতে এক্সৰ ভেলু আমি এইটো ভেলু বহাই চাওঁ 40 এইটো এক্সৰ ভেলু এইটো y ইয়াতে এক্স ইকুৱেল তুমি 4 বহাই দিয়া আৰু 2 into 0 আমি 4 পাওঁ নে নাপাওঁ লেফ্ট সাইড বুলি লোৱা LHS লোৱা এইটো সাইড এতিয়া কি পাবা এইটো 4 ইকুৱেল ৰাইট সাইড পালোঁ তাৰমানে আমাৰ উত্তৰ হ'ব এইটো কিমান নম্বৰ 14 এনসাৰ হ'ব চি এইটো 14 টো হ'ব এইটো হ'ল ভালা বুজি নেক্সট কুৱেশ্যন 15 নম্বৰৰ আছে এইটো দিয়া আছে A ৰিলেটেড টু কিউ নহয় P তাৰপিছত B ৰিলেটেড কিউ তাৰপিছত C ৰিলেটেড R এনেকৈ কণ্ডিশ্যনটো দিয়া আছে তেতিয়া তোমাৰ কি হ'ব আমাক সৰ্বসম সুধিছে ত্ৰিভুজ দুটা সৰ্বসম হ'ব কণ্ডিশ্যন হ'ব 15 নম্বৰৰ C ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR এইটো হ'ব C 15C তাৰপিছত সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ হ'ব কুৱেশ্যন নম্বৰ 16 সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ কিমান সেইটো জানা তুমি 60 ডিগ্ৰী সেইটো তোমালোকে জানাই তাৰপিছত এইটো জানাই 17 নম্বৰ চতুৰ্ভুজৰ কোণ কেইটাৰ সমষ্টি C 360 ডিগ্ৰী তলৰ কোণটো অপৰিমেয় এটা হ'ল তাৰপিছত নেক্সট কুৱেশ্যন 18 নম্বৰ তলৰ কোণটো সুধিছে অপৰিমেয় এইটো হ'ব অপৰিমেয় এইটো অপশ্যন B ৰুটটো জানাই ৰুট থাকিলেহি অপৰিমেয় হ'ব তাৰপিছত 19 নম্বৰ সুধিছে এইটো 6 এটোক আমি এনেকৈ লিখিব পাৰোঁ যেহেতু 6 পুনৰাবৃত্তি হৈ আছে গতিকে বাৰ 6ৰ ওপৰত হ'ব তেতিয়া এটা শ্বৰ্ট ট্ৰিক্স আছে যদি তোমাৰ এটা নাম্বাৰত পৌনমণিক থাকে তেতিয়া তুমি 9 লিখিবা আৰু এই নাম্বাৰটো লিখিবা গোটেই নাম্বাৰটো 6 ইয়াতে যেহেতু 6 আছে 6 লিখা আৰু পৌনমণিক নাথাকা সংখ্যা কি আছে ইয়াতে 0 অকল 0 আছে বেলেগ নাই
গতিকে বিয়োগ 0 তেতিয়া কি হ'ব 6/9 এতিয়া কাটা 3ৰে 2বাৰ 3বাৰ কি পালা তুমি ভগ্নাংশটো 2/3 তে 2/3 য'ত আছে সেইটো 2/3 ক'ত আছে চি অপশ্যন চি এতিয়া হ'ব চি এইটো এনচাৰ হ'ল তাৰপিছত 20 নম্বৰ 20 নম্বৰত কি আছে এইটো আছে x - 3 x + 5 এইটো তুমি ইনটু কৰা এইটো কৰিলে তুমি x স্কুৱেৰ এইটো 5x এইটো 3x এইটো মাইনাছ এইটো প্লাছ মাইনাছ 15 x স্কুৱেৰ এইটো 3x বাদ দিয়া প্লাছ 2x 15 এইটো ক'ত আছে চোৱা x স্কুৱেৰ প্লাছ 2x মাইনাছ 15 অপশ্যন এ অপশ্যন এ অপশ্যন এ এইটো তোমালোকৰ 20টা আহিছিলে কুৱেশ্যনখনত MCQ গতিকে মই 20টা MCQ তোমালোক কৈ দিলোঁ বুজি পালানে নাই কমেণ্টত জনাবা থেংক ইউ বাই বাই